আৰু জীৱৰ মংগলৰ অৰ্থে অৱতাৰ ধাৰণ কৰোঁতে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংখ্যাত প্ৰকাশ কৰিছে যে চতুৰ্বিংশতি অৱতাৰ অৰ্থাৎ ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে আৰু তাৰে ভিতৰত এক অৱতাৰ হ'ল কপিল। কপিল ৰূপত অৱতাৰ ধাৰণ কৰি কেনেকৈ কি কৰ্ম সম্পাদন কৰিছে ইয়াৰ বিষয়ে আজি পাঠৰ মাধ্যমেৰে আমি আলোচনা আগবঢ়াবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপা দুয়োজনৰ মাজত গৃহস্থী ধৰ্ম পালনৰ ক্ষেত্ৰত জীৱন যাপন কৰোঁতে আকুতি, প্ৰসূতি আৰু দেৱহূতি নামে তিনিগৰাকী কন্যাৰ জন্ম হৈছে আৰু অন্য হাতেদি ব্ৰহ্মাৰে মানস পুত্ৰ হ'ল কদম ঋষি। সেই কদম ঋষিয়ে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত ১০,০০০ বছৰ তপস্যা কৰি সৰ্বশক্তিমান ইশতত্ত্ব কৃষ্ণদেৱক সন্তুষ্ট কৰিছে আৰু গৃহস্থী ধৰ্ম পালনৰ কাৰণে উপযুক্ত পাত্ৰীৰ সন্ধান কৰিছে। দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হৈ গৃহস্থী ধৰ্ম আগবঢ়াই নিছে আৰু এনেধৰণে দেৱহূতি আৰু কৰ্দমৰ মাজত যি বৈবাহিক সম্পৰ্কেৰে বান্ধ খালে সেই বান্ধোনত তেৰা সমষ্টৰ মাজত এগৰাকীকৈ ৯গৰাকী কন্যাৰ জন্ম হৈছে আৰু সেই ৯গৰাকী কন্যাক পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি ৯জন ঋষিৰ লগত বিবাহ কৰাই দিছে আৰু সদুশেষত ভগৱন্ত কৃষ্ণতত্ত্ব কপিল ৰূপত কদমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত অৱতাৰ ধাৰণ কৰিছে আৰু তাৰ পাছতে কদমে গৃহস্থী ধৰ্ম ত্যাগ কৰি মানৱপন্থী হৈছে আৰু সেই সূত্ৰে কপিল প্ৰভুৱে পিতৃ কদমক উপদেশ প্ৰদান কৰিছে আৰু আজি আমি তাৰ পৰাই বিষয়বস্তুটো আগবাঢ়িবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। ভগৱন্ত বদতি শুনিও কথাকাৰ ৰজু অনুগ্ৰহে আকি ভৈলো এতেকে গৃহত যদি থাকাৰ গমনে তথাপি তোমাৰ মুক্তি হৈবে অযতনে প্ৰভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি মুত মন দিয়া তেবে চলিও সম্প্ৰতি। ভগৱন্ত কপিলে পিতৃ কৰ্দমৰ ফালে চাই সেৱা নিবেদন কৰিছে, হে পিতা, তোমাক মই এটা কথা কওঁ, শুনাচোন। বোলে তোমাৰ অনুগ্ৰহতহে তজু অনুগ্ৰহে
আহি ভৈলু অৱতাৰ তোমাৰ অনুগ্ৰহতহে আমি কপিল ৰূপত অৱতাৰ ধাৰণ কৰাৰ সৌভাগ্যৱন্ত হলো। এতেকে গৃহত যদি থাকাৰ অংগ মানে, সেইকাৰণে আমি তোমাক কৈছো শুনা পিতা, যদি তুমি গৃহতে আনন্দ মনেৰে থাকিব পাৰা, তথাপি তোমাৰ মুক্তি হৈব অযতনে। তেতিয়াও তোমাৰ মুক্তি হ'ব পিতা, তুমি কোনো যত্ন কৰিব নালাগে মুক্তিৰ অৰ্থে। প্ৰভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, তথাপিও যদি তোমাৰ সন্ন্যাসে গ্ৰহণ কৰাৰ প্ৰবল ইচ্ছা আছে, তুমি আগ্ৰহান্বিত, তেতিয়াহ'লে পিতা মই কওঁ শুনা, মুত মন দিয়া তেবে চলিও সম্প্ৰতি। তুমি মুতেই মন অৰ্পণ কৰি তুমি এই সংসাৰত জীৱন যাপন কৰিবৰ বাবে চেষ্টা কৰিবা। এই যে কপিল প্ৰভুৱে পিতৃ কদমক ক'লে, পিতা তুমি মোৰ আজ্ঞা মতে এই সংসাৰ ধৰ্ম পালন কৰিবা। পিতা জীৱৰ স্বধৰ্ম হ'ল ভগৱন্ত ঈশ্বৰ কৃষ্ণক চিন্তা কৰা, যাৰ দ্বাৰা জীৱৰ মোক্ষ প্ৰাপ্তি হয়। কিন্তু পিতা তুমি কোনো কৰ্ম নকৰাকৈও মুক্তি লাভ কৰিব পাৰিলাহেঁতেন, কিয়নো তুমি জগতৰ অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ঈশ্বৰ কৃষ্ণস্তু ভগৱন্তৰ মই অংশ অৱতাৰ কপিল। গতিকে তুমি মোক সদায় দেখি থাকিবা ঘৰতে, তুমি মোক সদায় নাম কাঢ়ি কাঢ়ি মাতি থাকিব পাৰিবা। গতিকে তুমি কোনো স্থানলৈ নগৈও তুমি গৃহত থাকিয়ে মুকুতিৰ পাত্ৰ হ'ব পাৰিবা পিতা। গতিকে তুমিনো আকৌ কিয় বানপন্থী হ'ব লাগে? তথাপিতো পিতা তুমি যদি ইচ্ছা কৰিছা বানপন্থীহে তোমাৰ বাবে উত্তম, তেতিয়াহ'লে তুমি সেইটোকে কৰা। কিন্তু মই কোৱা কথা অৰ্থাৎ মুত চিত্ত অৰ্পণ কৰি তুমি পৃথিৱী পৰিভ্ৰমণ কৰিবা, আৰু তেতিয়া তোমাৰ কোনো কালে বিপদ নহয় পিতা। এই বুলি পিতৃ কদমক পুত্ৰ কপিলে উপদেশ প্ৰদান কৰিছে। তেবে মুখ্য পাইবা কিছু নাহিকে সংশয়। ৰাম সমস্তে প্ৰাণিত মুখ দেখিবা, নিশ্চয় তেবে মুখ্য পাবা কিছু নাহিকে সংশয়। মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱবন্ধ নাশ। সিদ্ধান্ত দিছে কদম ঋষিক যে সমস্তে প্ৰাণিত মুখ দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংশয়। তুমি মোৰ আজ্ঞা পালন কৰি সমস্ততে মোক দেখিবৰ বাবে চিন্তা কৰিবা, চেষ্টা কৰিবা, আৰু তেতিয়া তোমাৰ যে মুখ্য প্ৰাপ্তি হ'ব এইটো খাটাং। আৰু অন্য হাতেদি মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে তান ভৱ বন্ধ হোৱে নাশ। মাতৃ দেৱহূতিৰ আগতো সেই জ্ঞান মৰ্ম কথাবিলাক আগবঢ়াবৰ বাবে পুত্ৰ কপিলে চিন্তা কৰিছে, কিন্তু সেইখিনি বাধ্যতামূলক হিচাপে আগবঢ়োৱা নাই। যেন মতে তান ভৱ বন্ধ হোৱে নাশ। যেনেকৈ আশ্ৰয় কৰিলে তেওঁ মাতৃ ভৱ সংসাৰখনত থকা বান্ধোনৰ পৰা মুক্ত হ'ব পাৰে, সেই উপায়টো চিন্তা কৰি পুত্ৰ কপিলে জন্মদাত্ৰী মাতৃ বিষয়ে এই কথাখিনি কৃপালু গুৰুজন বস্তুৱে ভাগৱতৰ পদত উল্লেখ কৰিছে।
যে মাতৃও যাতে সংসাৰত কোনো বন্ধনত বান্ধ খাই থাকিব লগা নহয়, তাৰ অৰ্থে পুত্ৰ কপিলে মাতৃ দেৱহূতিকো আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰাৰ কথা চিন্তা কৰিছে। ও কপিল দেৱৰ এহি শুনিও বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ তনয়। কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দ। কপিল প্ৰভুৰ এই সুমধুৰ বচন উপদেশ উপলব্ধি কৰিব পাৰি ব্ৰহ্মাৰ পুত্ৰ কদম ঋষি অতিশয় আনন্দিত হৈছে। প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি, জয় জয় বুলি ৰখি বনে চলা গলি, বনে গলা চলি। কপিল প্ৰভুৰ কাষে কাষে পিতৃ কদমে ঘূৰিছে আৰু সন্মুখ ভাগত আহি কৃতাঞ্জলি সেৱাভাগ নিবেদন কৰিছে আৰু জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণদেৱৰ জয়, এনেধৰণে ভগৱন্ত পুৰুষৰ জয় জয়কাৰ ঘোষণা কৰি অৰণ্যৰ মাজলে বনৰ মাজলে পিতৃ কদম গুচি গৈছে। থাকিলন ধৰিলন্ত সন্যাসৰ, যত ব্ৰত চয় নিৰন্তৰে প্ৰাণীক দেখন্তে ব্ৰহ্মচয়। আৰু অৰণ্যত গৈ সন্ন্যাস ধৰ্ম পালন কৰিছে আৰু মহা ব্ৰতবিলাক আশ্ৰয় কৰাৰ কথা চিন্তা কৰি এই নিয়মটো পালন কৰিছে। আৰু লগে লগে নিৰন্তৰে প্ৰাণীক দেখন্তে ব্ৰহ্মময়, আৰু তৎক্ষণাৎ ঈশ্বৰৰ কৃপাত সমস্ত প্ৰাণীতে ঈশ্বৰ পুৰুষ আছে, এই দৰ্শনটো অন্তৰাত্মাত তৎক্ষণাৎ কৃষ্ণদেৱৰ কৃপাৰ বশত যোগ হৈ গ'ল। আমিও সমস্তজনে সেই কথাটোকে চিন্তা কৰিব লাগিব যে কেনেকৈ ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপা ধন্য হৈ এই সংসাৰৰ পৰা আমি সুন্দৰভাৱে বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিব পাৰোঁ। ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়, নিৰন্তৰে প্ৰাণীক দেখন্ত ব্ৰহ্মময়। সমস্ত প্ৰাণীকে ব্ৰহ্মময় দৰ্শন কৰিছে। সন্ন্যাস অৱস্থাত যিমানখিনি ব্ৰত পালন কৰিব লাগে সেই ব্ৰত পালন কৰিছে শাস্ত্ৰখনৰ মতে, আৰু তাৰে দৰ্শন তাৰ পাছৰ জোকা পদে আমাক জ্ঞাত কৰাইছে। ও কাম ক্ৰোধ ৰাগ দেশ হবে পৰিহৰি, নিচলে থাকন্ত ঋষি সমাধিক ধৰি। এহি মতে ঈশ্বৰত কৰিয়া ভকতি, কৰ্দমে পাইলন্ত পাছে ভগৱন্ত গতি। এনেকৈ কাম ক্ৰোধ ৰাগ দেশ সমস্তখিনি ত্যাগ কৰি কৰ্দম ঋষিয়ে সমাধিত ঈশ্বৰক উপাসনা কৰিছে, আৰু এনেকৈ এদিন কৰ্দম ঋষিয়ে ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপা লাভ কৰিব পাৰিছে।
মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰটো সিদ্ধান্ত দিছে, যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধ লোভ এই তিনিটা বস্তু এটি হৰিধাৰী জীৱাত্মাৰ বাবে অতিকে অনৈতিক বস্তু, যাক আশ্ৰয় কৰি থাকিলে জীৱৰ অধোগতি, যাক নিয়ন্ত্ৰণ কৰিব পাৰিলে, ত্যাগ কৰিব পাৰিলে জীৱৰ পৰম গতি, আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক। যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক। এই তিনিটা তাপ আমি সকলোৱে কম বেছি পৰিমাণে তিনিটা তাপতে মজি আছো, আৰু এই তিনিটা তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা। ও কপিল স্বৰূপে কৃপাময় ভগৱন্ত, যুগমানি কৰ পেৰা মাতৃক দিলন্ত, মই আৰু দেও আবে মুকলি কৰিয়া, জীৱা যত্ন যাক জীৱা ৰত্ন যাক লাগে লৈও বিচাৰিয়া। কপিল ৰূপত ভগৱন্ত পুৰুষে সময়ৰূপী মানিক জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ কৰিছে, দেখুৱাই দিছে। আৰু ময়ো মুকলি কৰি দিছো এই মানিকৰ পেৰাটো, যাক জীৱা ৰত্ন লাগে লৈ বিচাৰিয়া, যাক যিটো বস্তু প্ৰয়োজন তোমালোকে সেই বস্তুটো গ্ৰহণ কৰা। এই বুলি কৃপালু গুৰুজন বস্তুৱে এই ব্যৱস্থাটো পালন কৰি আমি সমস্ত জনাৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। তাৰ পাছতে পদে প্ৰকাশ কৰিছে, বিদুৰ বদতি শুনা গুৰু মূৰ বাণী, কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী, যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময়, তাক মুত কহিউক দেৱে দয়াময়। বিদুৰ বদতি শুনা গুৰু মূৰ বাণী। বিদুৰে কৈছে, সেই গুৰু মৈত্ৰেয় তুমি মোৰ এটি কথা শুনাচোন, কপিল স্বৰূপ ধৰি দেৱ পদ্ম পানী, ঈশ্বৰৰো ঈশ্বৰ পৰম ঈশ্বৰ কৃষ্ণ তত্ত্বৰ যি ৰূপ কপিল, তেৰাই সংসাৰত অৱতাৰ ধাৰণ কৰি যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময়, তাক মুত কহিউক যেবে দায়া হয়। হে মৈত্ৰেয় ঋষি, তোমাৰ যদি এক কণিকা কৃপা আমাক দিবৰ ইচ্ছা, তেতিয়াহ'লে তুমি আমাক ক'ব লাগে, যিটো যিটো কৰ্ম কৰি লন্ত কৃপাময়, ঈশ্বৰ কৃষ্ণদেৱেনো কি কি কৰ্ম কৰিলে মুতকৈ কহিউক যেবে দায়া হয়। যদি তোমাৰ মোৰ ওপৰত এক কণিকা দয়া উপজিছে, মৰম উপজিছে, তেতিয়াহ'লে সেই গুৰুদেৱ তুমি এইখিনি কথা মোক জনাবৰ বাবে কেতিয়াও কৃপণালী নকৰিবা, মই জানিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছোঁ গুৰুদেৱ। এই বুলি কপিল প্ৰভুৱে সেৱাভাগ নিবেদন কৰিছে। কপিল প্ৰভুৰ চৰণত পিতৃ কদমে সেৱা নিবেদন কৰিছে, কপিল প্ৰভুৰ চৰণত মাতৃ দেৱহূতিয়ে সেৱা নিবেদন কৰিছে। আকৌ এই সমস্তখিনি কথা জানিবৰ বাবে ইচ্ছা কৰোঁতে বিদুৰে মৈত্ৰেয় ঋষিৰ চৰণত সেৱা নিবেদন কৰিছে।
প্ৰভুৰ চৰিত্ৰ শুনিবাক ইচ্ছা যায়, যত শুনো তভু মূৰ তৃষ্ণা নপলায়। প্ৰভুৰ চৰিত্ৰ শুনিবৰ মোৰ বৰ ইচ্ছা হৈছে। হে গুৰুদেৱ, হে মৈত্ৰেয় ঋষি, যত শুনো তভু মূৰত তৃষ্ণা নপলায়। মই যিমান শুনো তথাপিতোচোন মোৰ হেঁপাহটো গুচোৱা নাই প্ৰভু। হে গুৰুদেৱ, তুমি মোক আৰু কৃপা কৰা। শুনি থাকিলে শুনিবৰ মন গৈছে। নিগদতি শুক শুনা উত্তৰানন্দন, বিদুৰে কৰিলা হৰি কথা কশ্ৰ প্ৰাৰ্থনা। শুনি কুষাৰুৰ পুত্ৰ আনন্দিত ভৈলা, কপিল প্ৰভুৰ কথা কহিবা কলৈলা। নিগদতি শুক শুনা উত্তৰানন্দন, বিদুৰে কৰিলা হৰি কথা ক প্ৰাৰ্থন। নিগদতি মানে কৈ থকা, শুক মানে গুৰুদেৱ, শুনা মানে কৰ্ণহন্তে ব্যৱহাৰ কৰি শুনিবৰ বাবে উপদেশ দিছে। কাক কৈছে? হে উত্তৰানন্দন, অৰ্থাৎ অভিমন্যুৰ ধৰ্মপত্নী উত্তৰা। উত্তৰাৰ পুত্ৰ হ'ল ৰজা পৰীক্ষিত। অভিমন্যু কেনে কৈছে? উত্তৰানন্দন। শুকগুৰুৱে কৈছে, সেই উত্তৰাৰ পুত্ৰ পৰীক্ষিত তুমি শুনা, বিদুৰে কৰিলে হৰি কথা ক প্ৰাৰ্থন। যেতিয়াই যেতিয়াই বিদুৰে হৰি কথা শ্ৰৱণ কৰাৰ ইচ্ছা মৈত্ৰেয় গুৰু চৰণত অৰ্পণ কৰিলে, সেইখিনি কথাকে বৰ্তমান পদত প্ৰকাশ হৈছে যে প্ৰভুৰ চৰিত্ৰ শুনিবাক ইচ্ছা যায়, যত শুনো তভু মূৰত তৃষ্ণা নপলায়। নিগদতি শুক শুনা উত্তৰানন্দন, বিদুৰে কৰিলা হৰি কথা ক প্ৰাৰ্থন। মাতৃৰাগত কপিল প্ৰভুৰ ভক্তি লক্ষণ বৰ্ণনা। মাতৃৰাগত কপিল প্ৰভুৰ ভক্তি লক্ষণ বৰ্ণনা। মৈত্ৰেয় বদতি শুনা, ব্যাসৰ নন্দন, কপিল হৰিৰ পিতৃ, যেবে গৈলা বন। আমাক দূৰ দূৰণিৰ পৰা যেতিয়া বাপাইসকলে ফোন কৰে, কথা পাতে, তেতিয়া আমাক এটা কথা কয়, বোলে বাপ আপুনি ভাগৱত পঢ়িলে আপোনাৰ ভাগৱত পঢ়া ভিডিঅ' ভাগ যেতিয়া লগাই লওঁ, তেতিয়া খুব সোনকালে আৰু আটাইতকৈ ধুনীয়া টোপনিটো ধৰে। এইবুলি বিভিন্নজন বাপাই আমালৈ ফোন কৰোঁতে কথাটো কয়। আৰু আজি আমি অনুভৱ কৰিছোঁ যে আনক টোপনি ধৰাবলৈ যাওঁতে আমাৰ নিজৰে আজি টোপনি আহিছে। ৰাম মাতৃৰ হিয়া প্ৰীতি, পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতু দিন আছিলন্ত। হেৰা বিদুৰ, তুমি শুনাচোন। মৈত্ৰেয় ঋষিয়ে কৈছে যে হেৰা ব্যাসৰ পুত্ৰ বিদুৰ, তুমি শুনা। কপিল প্ৰভুৰ পিতৃ কৰ্দম যেতিয়া গৃহ এৰি বানপন্থী হ'ল, তাৰ পাছত কপিলে কি কৰিলে জানানে? মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতু দিন আছিলন্ত। মাতৃৰ মংগল হওক, কিন্তু কেনেকৈ মংগল হ'ব? পুত্ৰৰ দ্বাৰা কেনেকৈ মংগল সাধন কৰিব পৰা যাব? এই দায়িত্বটো পুত্ৰ হিচাপে পালন কৰিবৰ অৰ্থে
কপিলে সেই আশ্ৰমতে পিতৃ বানপন্থী হোৱাৰ বহুখিনি সময় মাতৃৰ লগত থাকিল। কিন্তু সেই সময়খিনিত কপিল প্ৰভুৱে নকৰন্ত কিছু কৰ্ম বকিয়া থাকন্ত জাতু তত্ত্ব পথয়োদ্ভাৱক ভগৱন্ত হেনয় পুত্ৰক দেৱী দেখি ৰংগমন ব্ৰহ্মাৰ বচন শুনি বুলিলা বচন। নকৰন্ত কিছু কৰ্ম বকিয়া থাকন্ত। দেখাচাৰ হিচাপে কপিল প্ৰভুৱে আশ্ৰমত একো কৰ্ম কৰা নাই। যিধৰণে আজি আপোনাৰ মহামহন্ত আহিলে এই পবিত্ৰ পুণ্য ধামলৈ বৰ্মন বাপজনাৰ গৃহত আহি উপস্থিত হ'ল। এতিয়া আপোনালোকে ইয়াত আসন পাৰি পাৰি বহি আছে, বেলেগ কিবা কৰি আছে? একোতো নাই কৰা। আপোনালোকে কৰি থকা এজনেই আছে, সেইজন হ'ল আমি মূঢ়মতী। কাৰণ আপোনালোকে দায়িত্ব দিলে, তুমি কীৰ্তন কৰি থাকা, আমি শুনি থাকিম। এতিয়া আমি কীৰ্তন কৰিছোঁ, হয়, দায়িত্বটোহে পালন কৰিছোঁ, কিন্তু মুখেৰে উচ্চাৰিত শব্দ ব্ৰহ্ম আপোনাক কেইজনে চকুৰে দেখিছে? শব্দটো আমি কিমানজনে চকুৰে দেখা পাইছোঁ? নাই পোৱা। কিন্তু সেই শব্দ ব্ৰহ্ম আমি কাণেৰে শ্ৰৱণ কৰি হৃদয়ত আমি অনুভৱ কৰিব পাৰিছোঁ। আৰু সেই অনুভৱটো যদি শাস্ত্ৰৰ লগত মিল হয়, তেতিয়াই জীৱৰ মংগল হয়। যেতিয়াই শাস্ত্ৰৰ লগত অমিল হ'ব, তেতিয়াই জীৱৰ অমংগল হ'ব। এনেধৰণে পুত্ৰ কপিলে দেখাচাৰ হিচাপে একো কৰা নাই আশ্ৰমত মাতৃৰ কাষত থাকোঁতে। কিন্তু তেওঁ এই ধৰাধামলৈ কিয় আহিল তাৰ কথাটো চিন্তা কৰি জীৱৰ কেনেকৈ মংগল সাধন কৰিব পৰা যাব, কোনটো সহজ উপায়, তাকে চিন্তা কৰি কৰি মাতৃৰ কাষতে বহি আছে। দেখাচাৰ হিচাপে কৰ্ম কৰা নাই, মাত্ৰ চিন্তা কৰি আছে। হেনয় পুত্ৰক দেৱী দেখি ৰংগমন। সেইজন পুত্ৰ কপিলক দেখি মাতৃ দেৱহূতি অতিশয় আনন্দিত হৈছে আৰু ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। অহু দেউতা ব্ৰহ্মাদেৱে পূৰ্বতে কোৱা কথাষাৰ মনত পেলাই পুত্ৰ কপিলক কৈছে, দেৱহূতি বদতি শুনিও মহাশান্ত, ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশান্ত, তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতেকেষে শান্ত চক্ষু তোমাক দেখিলো। দেৱহূতি বদতি, বদতি মানে কৈ থকা দেৱহূতিয়ে কৈছে, শুনিও মহাশান্ত, সেই মহাশান্তিৰ প্ৰতীক মোৰ পুত্ৰ কপিল, তুমি শুনাচোন। ইন্দ্ৰিয় পোষণতে পোষণতে মই ভৈলো মহাশ্ৰান্ত। যে শৰীৰৰ 11টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ গৈ তেওঁলোকক পোহপাল দিয়াৰ দৰে এটা কৰ্ম আহি পৰিল মাজতে, আৰু সেইবিলাক পোহপাল কৰি থকাৰ বাবে ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত। এই শৰীৰৰ ইন্দ্ৰিয়বিলাকক সন্তুষ্টি কৰিবৰ বাবে যিখিনি কৰ্ম কৰিলোঁ, সেই কৰ্মখিনি কৰোঁতে কৰোঁতে মই বৰ ভাগৰুৱা হৈ গৈছোঁ পুত্ৰ। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে। তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতেকেষে শান্ত চক্ষু তোমাক দেখিলো। পূৰ্বতে
প্ৰজাপতি ব্ৰহ্মাদেৱে সিদ্ধান্ত দি থৈ গৈছে তেতিয়ালৈকে দুইজনে সহবাস কৰিবা যেতিয়ালৈকে তোমালোকৰ মাজত এটি পুত্ৰ সন্তানৰ জন্ম নহয় তেতিয়ালৈকে গতিকে কপিল আহিল পিতৃ বানপন্থী হল মাতৃ দেৱহূতিয়ে কৈছে তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো তোমাৰ জন্মৰ লগে লগে মোৰ গৰ্ভ ধাৰণ কৰা দুখ কষ্টৰ দিনবিলাক উকলি এইটো ব্যৱস্থাৰ মাজলৈ মোৰ সোমাবৰ কোনো প্ৰয়োজনটো নাই এতেকেকে শান্ত চক্ষু তোমাক দেখিলো সেইকাৰণে তুমি জন্ম হোৱাৰ লগে লগে মোৰ সমস্ত দুখৰ উপক্ৰম হ'ল সেইকাৰণে তোমাক মই মহা শান্ত ৰূপত সেৱা নিবেদন কৰিছো এই বুলি পুত্ৰ কপিলৰ চৰণত মাতৃ দেৱহূতিয়ে সেৱা নিবেদন কৰিছে কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম আৰু মোৰ মোহ দূৰ কৰিবে জুৱাই অহমম ভাৱ তুমি আশা কৰাই তজু পাৱে শৰণ লৈলো কৰি হাৰ ভৃতৰ সংশয় তজু ছেদন কুঠাৰ হে পুত্ৰ তোমাক মই ঈশ্বৰ মানি তোমাৰ চৰণত শৰণাপন্ন হৈছো তজু পাৱে শৰণ লৈলোহু কৰি হাৰ ভিতৰ সংশয় তজু ছেদন কুঠাৰ হে মোৰ পুত্ৰ আমি মাতৃ হলেও আমি তোমাৰ দাসৰো দাস সেইকাৰণে আমি মহা অকিঞ্চন তুমি এক কণিকা কৃপা বৰিখন কৰা ভিতৰ সংশয় তজু ছেদন কুঠাৰ কুঠাৰৰ ঘাপেৰে যেনেকৈ বাঁহ কাঠ সহজতে বা অনায়াসে কাটি টুকুৰা টুকুৰ কৰিব পাৰো তদনুৰূপ তুমিও মোক পৰম জ্ঞানৰ সন্ধান দিয়া এই বুলি দেৱহূতিয়ে তেওঁৰ পুত্ৰ হলেও কপিলৰ চৰণত সেৱা নিবেদন মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে যে তুমি মোৰ মনৰ সংশয় দূৰ কৰা এতিয়া প্ৰশ্ন হ'ল আমিওতো সংসাৰ ধৰ্ম পালন কৰিছো গৃহস্থী ধৰ্ম পালন কৰিছো আমি পুত্ৰৰ চৰণত বাৰু মাতৃয়ে সেৱা নিবেদন কৰিব নালাগে আমি সেইটো কৰিবলৈ নাই কোৱা কিন্তু আমি কেইগৰাকী মাতৃয়ে আজিলৈকে সন্তানটোৰ অগ্ৰত আগবঢ়াই দিয়া সিদ্ধান্তমুঠি সেইখিনি সময়ত পুত্ৰক আমি কৃষ্ণ বুলি কেইগৰাকী মাতৃয়ে কওঁ বাৰু সকলো সময়তে আমি কোনেও কাকো সেৱা কৰি থকাৰ কথা শাস্ত্ৰই পোৱা নাই কিন্তু ভাৱনাটো ৰাখি অন্ততঃ সিদ্ধমুঠি আগবঢ়াওঁতে যেনেকৈ স্বামীজনৰ চৰণত আমি মূৰটো থৈ সেৱা নিবেদন কৰোঁ তেনেকৈ পুত্ৰ বুলি নাভাবি ব্ৰহ্মময় দৰ্শনেৰে সকলো সময়তে নহ'লেও অন্ততঃ সিদ্ধান্তমুঠি আগবঢ়াই দিয়া সময়খিনি মাতৃ হিচাপে পুত্ৰক আমি কৃষ্ণ বুলি কৈ পাইছোনে নাই কোৱা মোৰ এগাল খাহি এনেকৈ কৈছো নে ফোনটো আহা তুমি সিদ্ধমুঠি গ্ৰহণ কৰা বা ভাত মুঠি খোৱাহি এই বুলি মাতি আনি ভাতৰ পাত্ৰ ভাগি আগবঢ়াই দিওঁতে কৃষ্ণ বুলি কেইগৰাকী মাতৃয়ে কৈছো আৰু সেই কৃষ্ণৰ প্ৰতিদান হিচাপে কেইজন পুত্ৰই আমি মাতৃক কৃষ্ণ বুলি সম্বোধন কৰি সেৱা নিবেদন নকৰোঁ আমি কিন্তু ভাগৱতে আমাক কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে যিটো ভাগৱত ধৰ্মৰ দৰ্শন যাক আশ্ৰয় কৰিলে শুনে ভনে মানে সকলোৰে মংগল সাধন হয় নমো নমো কপিল স্বৰূপ দেৱ হৰি
প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয় যেতিয়া মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিলে দেখে মোৰ পুত্ৰ মোৰ সংশয় দূৰ কৰা প্ৰকৃতি মানে কি পুৰুষ মানে কি ইয়াৰ বিষয়ে জ্ঞান প্ৰদান কৰা সেই মোৰ পুত্ৰ এইবুলি সেৱা নিবেদন কৰিছে মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময় মাতৃৰ এই বাঞ্ছাটোৰ কথা জানিব পাৰি মনে প্ৰভু অভিনন্দা কৰি আশ্ৰয় মাতৃক প্ৰশংসা কৰিছে কিন্তু বাক্যৰে নহয় মনে মনে মনেৰে ভাবিহে প্ৰশংসা কৰিছে ৰামে শুনা প্ৰত্যুত্তৰ মাও শুয়া সাৱধান অল্প হাস্য কৰিয়া বুলন্ত ভগৱান মৃদু হাঁহি এটা মাৰি ভগৱন্ত পুৰুষে উত্তৰ প্ৰদান কৰিছে শুনা প্ৰত্যুত্তৰ মাও শুয়া সাৱধান হে মা তুমি সাৱধান হোৱা তোমাক আমি উত্তৰ দিবলৈ আগবাঢ়িছো ও যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজুৱাকে কৰিব বিদিত বিষয় আসক্ত ভৈলে আতিবদ্ধ হুই মন শুদ্ধ হেতু ভক্তি বিনে আন নাই যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাক আজি তজুৱাকে কৰিব বিকট পূৰ্বতে এই কথাখিনি মোক সুধিছিলে চাৰি সিদ্ধই ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধই এনেকৈ ব্ৰহ্মাকে মুখ্য কৰি পদ্মকল্পৰ পৰা আৰম্ভ কৰি যিমানখিনি ঋষিমুনিয়ে ভগৱন্তৰ পৰা লাভ কৰিলে নীতি নিয়মৰ বিষয়বস্তু বিশদ জ্ঞান যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাকো আজি তজুৱাকে কৰিব বেকত যে সেই ঋষি সমস্ত আগতে আমি যিখিনি কথা ইতিমধ্যে অৱগত কৰা হৈছে সেইখিনি কথাৰ পৰাই আজি আমি তুমি সোধা প্ৰশ্নৰ উত্তৰটো জনাবৰ বাবে চেষ্টা কৰিম সেই মা দেৱহূতি তুমি জানিবৰ বাবে চেষ্টা কৰিবা বিষয় আসক্ত ভৈলে আতিবদ্ধ হুই মন শুদ্ধ হেতু ভক্তি বিনে আন নাই যিমানে যিমানে 11টা ইন্দ্ৰিয়ক আমি বিষয়ৰ মাজলৈ টানি আজুৰি লৈ যাম সিমানে সিমানে হি যুগ অধীন চিত্ত সংযমৰ জ্ঞান চিত্তেকে বন্ধৰ মুখ্যৰ নিদান চিত্তেকে জীৱৰ বন্ধ মুখ্যৰ নিদান যদি বিষয়ত আমি আসক্ত হৈ থাকো তেতিয়াহ'লে আমি জীৱ দিনে দিনে বান্ধ খাই থাকিব লগা হ'ব আৰু যেতিয়াই যেতিয়াই বিষয় আসক্তি হৈ আমি এই সংসাৰত কৰ্ম ধৰ্ম একাকাৰ কৰিম তেতিয়াই তেতিয়াই জীৱৰ সৰ্বতো প্ৰকাৰে অমংগল হয় আৰু যেতিয়াই যেতিয়াই আমি ঈশ্বৰৰ নামেৰে মনটো শুদ্ধ কৰি সমস্ত জনাই ঈশ্বৰ পুৰুষৰ চিন্তা সেৱাত
ৰতি প্ৰীতি ভক্তি বঢ়াব পাৰিম, তেতিয়াই জীৱৰ পৰম মংগল সাধন হয়। ভক্তিহে কল্যাণ পথ কহিলো বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হয়। মন শুদ্ধি আদি কৰি যতে ক আশ্ৰয়, সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। এই সংসাৰখনত আমি যি কৰ্মই নকৰোঁ কিয়, মনটো যেতিয়ালৈকে শুদ্ধ নহয় তেতিয়ালৈকে আমাৰ জীৱৰ কৰ্ম ধৰ্ম হ'ব নোৱাৰে। আৰু যেতিয়া মনটো শুদ্ধ কৰাৰ কথা চিন্তা কৰিম, তেতিয়াই মন শুদ্ধ কৰাৰ নিয়মটো হ'ল সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। সাধু সংগই হ'ল সকলোতকৈ শ্ৰেষ্ঠতম বিষয়, যিটোক আশ্ৰয় কৰিলে সকলোৰে লাভ হয়, সমস্ত জনাৰে লাভত থাকে। সেই সংগ নিতে যদি কৰে সাধুত মুখৰ দুৱাৰত তেবে হয় মুকুত। সেই সংগ যদি আমি সদায় সাধুৰ লগত কৰোঁ, তেতিয়াহ'লে মুখৰ দুৱাৰখন আপোনা আপুনি খোল খাই যাব। কিন্তু একেখিনি কথাকে যদি আমি বেলেগভাৱে আশ্ৰয় কৰোঁ, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। আমি প্ৰত্যেক পিতৃ মাতৃয়ে কওঁ মোৰ ল'ৰাটো বেয়া হৈছে হেৰা, বোলে কিয় নহ'বনো কিয়, বোলে আমুকৰ ঘৰৰ ল'ৰাৰ লগত যায়, তামুকৰ ঘৰৰ ল'ৰাৰ লগত বিদ্যালয়লৈ যায়, বাটত যাওঁতে কি কথা পাতি যায়, কি তুমিয়ে মই চাই আছিলোঁ নেকি? এইবুলি আমি পিতৃ মাতৃৰ মাজত স্বাভাৱিকতে সন্তানটো বেয়া হোৱাক লৈ কাজিয়া নোহোৱাকো নাথাকে। কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে যে মন শুদ্ধি কৰি যতে ক আশ্ৰয়, সৎসংগ হবাৰে মূল জানিবা নিশ্চয়। মনৰ সহিতে শৰীৰটোৰ শুদ্ধতাৰ বাবে গুৰুজনাই কৈছে কেৱল সাধু সংগ, 1 নম্বৰ। 2 নম্বৰ গ'লে কিন্তু দুৰ্জন নৰসংগ এৰিবে লাগয়, জীৱৰ দুৰ্ভেদ্য বাস সংগক হয়। জীৱই দুৰ্ভেদ্য ভেদ কৰিবৰ বাবে নিৰ্বাচন কৰোঁতে আমি সাৱধান হ'ব লাগিব। আৰু সেই সাৱধানতা অৱলম্বন কৰিলে আমি কাৰ সংগ পাম? বৈষ্ণৱৰ সংগ পাম। বৈষ্ণৱৰ সংগ পাবৰ বাবে কিন্তু দুৰ্জনৰ সংগ এৰিব লাগে। দুৰ্জনসকলৰ সংগ এৰিবৰ বাবে উপদেশ দিছে। সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰত এবে হয় মুকুত। এই দুষ্টৰ লগত কৰা সংটো যদি আমি কিবা প্ৰকাৰে নিজক আঁতৰাই আনিব পাৰোঁ, আঁতৰাই আনিলেও মুক্তি বা মোক্ষ প্ৰাপ্তি তেতিয়ালৈকে নহয় যেতিয়ালৈকে তেওঁ গুৰুৰ চৰণলৈ যোৱা নাই। সেইকাৰণে গুৰুজনে সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত যে শৰণ ভজন ভক্তি সদাচাৰ এই 4 নাম বস্তু ভক্তিৰ পঢ়াশালী ভাগিত আমি অৱগাহন কৰিব পাৰিলেহে জীৱৰ পৰম মংগল সাধন হ'ব। যদি আমি তাত অৱগাহন অৰ্থাৎ স্নান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও মুকুতি